গোটেই ফাৰ্মিংখিনিৰ ভিতৰত আটাইতকৈ এটা মূল বস্তুটো হৈছে খাদ্য। আজি মই এটা কমাৰ্চিয়েল ফিডৰ ওপৰত গোটেইখিনি ভিডিঅ' কৰিব চেষ্টা কৰিম। দাদা, এই অসম পল্ট্ৰি কেনেকৈ জন্ম হ'ল? প্ৰথম 10 দিন প্ৰি ষ্টাৰ্টাৰ খুৱাবই লাগে, হয়, যিটো পৰা নাড়ীবোৰ ভালকৈ শুকাব। হয়, কি কোম্পানী অসমত দানা বনে আচলতে? বন্ধুসকল, আপোনালোকে যদি ফাৰ্মিং লাইনৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজি মই আপোনালোকক খুব গুৰুত্বপূৰ্ণ এটা বিষয়, যিকোনো ফাৰ্মিং, ধৰি লওক আপুনি মাছৰ হ'ব পাৰে, গৰু হ'ব পাৰে, ছাগলী হ'ব পাৰে, গাহৰিৰ পৰা ধৰি অল এভৰিথিং ফাৰ্মিং লাইনৰ যিসকল পালক বন্ধু আছে তেখেতসকলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা ভিডিঅ' কৰিবলৈ গৈ আছোঁ। কাৰণ কেলৈ আমাৰ গোটেই ফাৰ্মিংখিনিৰ ভিতৰত আটাইতকৈ এটা মূল বস্তুটো হৈছে খাদ্য। আজি মই এটা কমাৰ্চিয়েল ফিডৰ ওপৰত গোটেইখিনি ভিডিঅ' কৰিব চেষ্টা কৰিম। আজি মই বৰ্তমান উপস্থিত আছোঁ আমাৰ গোলাঘাটৰ আটাইতকৈ বিখ্যাত এখন দোকান, য'ত আমাৰ অসম পল্ট্ৰিৰ আমাৰ স্বত্বাধিকাৰী বৰ্তমান মোৰ লগত উপস্থিত আছে। তেখেতক মই চিনাকি কৰাই দিম আৰু খুব ধুনীয়াকৈ আজি দানাৰ ডিটেইলছত, মানে কমাৰ্চিয়েল ফিডৰ ওপৰত গোটেইখিনি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। অকণমান আপোনাৰ পৰিচয়টো যদি মোক ধুনীয়াকৈ দিয়ে। মোৰ নামটো গৌতম বৰুৱা। হয়, মই অসম পল্ট্ৰি অনাৰ। হয়, আৰু মই এটা কথা জানিম প্ৰথমেই, এই যে অসম পল্ট্ৰি এটা বিখ্যাত দোকান, আৰু আজি আচলতে মই আপোনালোকক কথাটো কৈ আচলতে ভাল লাগিছে বা গৌৰৱ অনুভৱ হৈছে। এই অসম পল্ট্ৰি যদি আজি আমাৰ গোলাঘাটত নাথাকিল হয় তেতিয়াহ'লে আমাৰ এই ফাৰ্মিং লাইনৰ কিন্তু এটা সমস্যা হ'ল হয়। কাৰণ এইখন এখন এনেকুৱা দোকান যে ফাৰ্মিং লাইনৰ A to Z বস্তু ইয়াতে সকলোখিনি যিহেতু পায়। দাদা, এই অসম পল্ট্ৰি কেনেকৈ জন্ম হ'ল? অসম পল্ট্ৰি জন্ম হৈছিলে আমাৰ দেউতাই। হয়, আফটাৰ দেউতা যেতিয়া ৰিটায়াৰ হ'ল, ৰিটায়াৰ হোৱাৰ পিছত এই বিজনেছটো ষ্টাৰ্ট কৰিছে। হয়, এইটো 2001ৰ পৰা। হয়, 2001ত দেউতাই ষ্টাৰ্ট কৰিলে। তেতিয়া মই পঢ়ি আছিলোঁ। হয়, তাৰ মই পঢ়া কমপ্লিট কৰি মই দেউতাৰ লগতে লাগিব ধৰিলোঁ। হয়, কেইদিনমান মই বাহিৰত চাকৰিও কৰিলোঁ। চাকৰি কৰাৰ পিছত আহি পিনি দেউতাৰ লগতে জড়িত হৈ গ'লোঁ। মানে এই ব্যৱসায় বৰ্তমান এতিয়া আপুনি চম্ভালি আছে? এতিয়া দেউতাই নাচায়, এতিয়া মই চাই আছোঁ। আচ্ছা, প্ৰথমে যিহেতু মই পল্ট্ৰি মানে মুৰ্গীৰ লগত জড়িত, আৰু মুৰ্গীৰ বিষয়ে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম, আৰু সকলোখিনি আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। কাৰণ আজি কমাৰ্চিয়েল ফিড যদি আমাৰ নহয় তেতিয়াহ'লে ফাৰ্মিঙত ছাকচেছ হোৱাটো প্ৰায় 90% ৰিজাল্ট নথকা লেখীয়া হৈ গৈ আছে। দাদা, পল্ট্ৰিৰ বিষয়ে মানে যদি আজি মুৰ্গীৰ পালনেই হওক বা ব্ৰইলাৰে হওক বা সোণালী হওক, কয়লাৰ হওক, যিখিনি ফিড আহে, এই আমি ধৰি লওক কেনেকুৱা ধৰণৰ ফিড আহে, কোন কোম্পানীৰ ফিড বৰ্তমান ধৰি লওক মাৰ্কেটত চলি আছে? মাৰ্কেটত সব কোম্পানীয়ে ফিড চলি আছে। মেক্সিমাম গডৰেজৰ চলি আছে, হয়, জাফা চলি আছে, তাৰপিছত আপোনাৰ মহাৰাষ্ট্ৰ ফিডৰ চলি আছে, হয়, এনেকৈ অন্যান্য কেইবাটাও কোম্পানী চলি আছে। হয়, এতিয়া মানুহে খালি তাক ভালকৈ খোৱাটো, টাইমলি কি খুৱাব লাগে। হয়, যেনেকৈ এতিয়া বহুতে প্ৰি ষ্টাৰ্টাৰ নোখুৱায়, হয়, ব্ৰইলাৰ পোৱালি বা কয়লাৰ পোৱালি নিপিনি ডাইৰেক্ট ষ্টাৰ্টাৰ খুৱাই দিয়ে। মিহি ডাঙৰ, আমাৰ এতিয়াও বহুত মানুহ আছে মিহি ডাঙৰ ওপৰত কম্পেয়াৰ কৰে। মিহি বা মোটা সেইটো নহয়, তাৰ কম্পজিশ্যনটো মেইন। প্ৰথম 10 দিন প্ৰি ষ্টাৰ্টাৰ খুৱাবই লাগে, হয়, যিটোৰ পৰা নাড়ীবোৰ ভালকৈ শুকাব। হয়, সেইটোৰ ওপৰত গুৰুত্ব নিদিয়ে মানুহে। হয়, সেইকাৰণে প্ৰি ষ্টাৰ্টাৰ প্ৰথম 10 দিন খুৱাব, তাৰপৰা 10ৰ পৰা 30 দিনলৈকে, যদি ব্ৰইলাৰ হয় 30 দিন, যদি কয়লাৰ হয় 35-40 দিন ষ্টাৰ্টাৰ খুৱাব। আৰু সোণালী বা কয়লাৰ বা লোকেল মুৰ্গী হয় তেতিয়া এইটো আপোনাৰ নিয়েৰ এবাউট আপ টু 65 ডেজলৈকে ষ্টাৰ্টাৰ খুৱাব লাগে। আচ্ছা, তাৰপিছৰ পৰাহে ফিনিচাৰ খুৱাব লাগে। আমাৰ মানুহে কি কয়, ফিনিচাৰটো মোটা দেখি সোনকালে ডাঙৰ হ'ব বুলি সোনকালে খুৱাই দিয়ে, যিটো কাৰণে মাংসটো সোনকালে আঁতি লৈ যায়, মুৰ্গীটো ডাঙৰ নহয়। মানে ফিনিচাৰটোৱে আমাৰ গ্ৰ'থত সহায় নকৰে, মাংসটো আঁতি কৰে, খাব উপযোগী কৰে মাংসটো। আচ্ছা, গতিকে চাওক, আপোনালোকে আমি ব্ৰইলাৰ বা হওক এইখিনি যদি ওপৰত আপোনালোকে ফাৰ্মিং কৰি আছে তেতিয়াহ'লে আপোনালোকে 3টা কোৱালিটি এটা দানা পাব। 1 নম্বৰ প্ৰি ষ্টাৰ্টাৰ, যিটো কথা ক'লে, তাৰপিছত ষ্টাৰ্টাৰ আহিব, তাৰপিছত ফিনিচাৰ আহিব। গতিকে এইখিনি হৈ গ'ল পল্ট্ৰিৰ ওপৰত। আচ্ছা, যদি আমি গাহৰি পাৰ্টটোত চাওঁ, গাহৰি পাৰ্টটো আমি দেখা গৈছোঁ যে মানুহবিলাকে আফটাৰ 30 ডেজৰ পিছৰ পৰা কিছুমানে ফিনিচাৰ খুৱাই দিয়ে কম দামত পায় কাৰণে, কিন্তু সেইটো কথা নহয়। আপ টু 3 মাহলৈকে ষ্টাৰ্টাৰ খুৱাওক, 3 মাহৰ পৰা মানে আপ টু 5.5 মাহ 6 মাহলৈকে, 5.5 মাহলৈকে গ্ৰ'ৱাৰ খুৱাই দিয়ক, তাৰপিছৰ পৰাহে ফিনিচাৰ খুৱাওক। আচ্ছা, তেতিয়া গ্ৰ'থটো বেছি ভাল পাব ন। মানুহে ফিনিচাৰটো সস্তাত পায়, সোনকালে খুৱাই দিয়ে, সেইটো কাৰণে পিছত গাহৰিবোৰ ডাঙৰ নহয়। হয়, আচ্ছা, আৰু এইখিনিতে এটা মই কথা ক'ম, যদি এই যে ফিনিচাৰ বা হওক বা ষ্টাৰ্টাৰ হওক, মেক্সিমাম ফিনিচাৰে ন, মানে তাতে কোম্পানীয়ে কিন্তু ফিনিচাৰ দানাটো ধৰি লওক 2টা পাৰ্টত ভাগ কৰে বা তেনেকুৱা ধৰণৰ কিছুমান কোম্পানী আছে। থাকে এটা ফিনিচাৰ ক্ৰাঞ্চ বুলি আহে, এটা ফিনিচাৰ পেলেট বুলি আহে, এইটো মুৰ্গীৰ ক্ষেত্ৰত আহে। হয়, গাহৰিৰ ক্ষেত্ৰত নহয় বাৰু, এইটো মানে মুৰ্গীৰ ক্ষেত্ৰত প্ৰযোজ্য। মানে এইটো দাম কম বেছি লৈ পেলাই আছে? দাম একেটাই থাকে, ফিনিচাৰ দুইটাই। এটা ক্ৰাম্পছত আহে, এটা প্লেট আহে। যেনেকৈ লোকেল মুৰ্গী ক্ৰাম্পছটো বেছি প্ৰিফাৰ হয়। আচ্ছা, মানে চাইজটো সৰু থাকে নেকি? সেইটো পেলেট বনাই লৈ ভাঙি দিয়ে। আচ্ছা, সেইকাৰণে এইটো খাবলৈ সুবিধা পায় মুৰ্গী। হয়, কিন্তু ডাঙৰ হ'লে খাবলৈ সুবিধাটো নাপায়। হয়,
গতিকে সেই দুটাও এটা কোৱালিটি আছে গতিকে আপোনালোকে যেতিয়া এখন দানা কিনিব বা আপুনি ফাৰ্মিং লাইনত যেতিয়া জড়িত হ'ব গোটেইখিনি নলেজ আপোনালোকে ইয়াতে ধুনীয়াকৈ জানিব লাগিব কোনটো সময়ত কিটো দানা আপোনালোকে ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আপুনি ছাকচেছ হ'ব পাৰিব এতিয়া যদি মই চাওঁ গৰুৰ ক্ষেত্ৰত গৰু ক্ষেত্ৰত কেনেকুৱা দানা বৰ্তমান আহে গৰুৰ ক্ষেত্ৰতো আহে কাপছ দানা আহে কিন্তু আমাৰ ইয়াত কাপছ দানা খুব কম খুৱায় হয় কিন্তু গৰু অলপ বেলেগ ধৰণৰ মানে হয় গৰুৱে যিটো খুৱাই আছে সেইটোৱে খায় গৰুক মানে গৰু এনেকুৱা দেখা যায় যে য'ৰ পানী খায় সি সেইটোৱে পানী খায় বেলেগৰ পৰা আনি পানী খোৱালেও নাখায় মানে টিউবৱেলৰ পানী খোৱাটোৱে টিউবৱেলৰ পানী খাব সেই পানী খোৱাটোৱে হেৰিয়ে পানী খাব হয় গৰু অলপ ফটকৈ চেঞ্জ কৰিবলৈ বহুত দিগদাৰ আচ্ছা মানে গৰু দানা বৰ্তমান এনে নৰ্মেলি এটাই আহে নেকি গৰুৰ দানা কেইবাটাও আছে 8-9টামান আছে হয় আমাৰ ইয়াত চলি থকা গোলাঘাটত কিষাণ চলে গ'ল্ড লেভেল চলে দুধ বৃদ্ধি বুলি চলে হয় তাৰপিছত কপিলা চলে আচ্ছা এই গৰুক মানে চেঞ্জ কৰাটো ডাইভাৰ্ট কৰাটো বহুত দিগদাৰ আচ্ছা ডাইভাৰ্ট কৰিলে একদম সৰুৰ পৰাই ডাইভাৰ্ট কৰিব লাগিব আচ্ছা আৰু এই মাছৰ ক্ষেত্ৰত কেনেকুৱা দানা আহে মাছৰ ক্ষেত্ৰত এতিয়াও ক'বলৈ গ'লে আমাৰ গোলাঘাটত ইমান হেৰি হোৱাগৈ নাই এতিয়া হয় মানে মীন পালনটো ইমান মানে আৰ্থিকভাৱে কমাৰ্চিয়েলত অহা নাই কমাৰ্চিয়েলত আহাগৈ নাই আচ্ছা মানে তথাপিতো ধৰি লওক সৰু সুৰা পুখুৰীতে বহুত মাছ ভৰাই দিয়ে সিমান মাছ ভৰাব নালাগে নিয়মমতে আচ্ছা সেইকাৰণে আমিও বেছি জানিব পৰা নাই যিহেতু মীন পালন বহুত কম আছে হয় আমি মোটামুটি চলি আছোঁ তেনেকুৱাহে হৈছে হয় আৰু চাওক মই এইখিনি কথা আজি দাদাৰ লগত মই এইকাৰণে ডিছকাছ কৰিছোঁ কাৰণ তেখেতে এই লাইনটো 2000 চনৰ পৰা এই লাইনৰ লগত জড়িত আৰু ইয়াতে বিভিন্ন ধৰণৰ কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভসকল আহে হয়নে নহয় গতিকে আৰু প্ৰেক্টিকেলি ফালৰ পৰা তেখেতে এটা যথেষ্ট ডাঙৰ এটা নেটৱৰ্কৰ লগত কাম কৰি আছে মানে ইয়াৰ পৰা যথেষ্ট পালকে ধৰি লওক নিজৰ ফাৰ্মিং কৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু ইয়াই নহয় তেখেতৰ গোলাঘাটৰ প্ৰায় 90% আপোনাৰ ইয়াৰ পৰাই দানা যায় নেকি দাদা এইটো আমি কৈ নিদিওঁ কাৰণ এইটো ৰাইজে ক'ব হয় গতিকে ইয়াৰ পৰাই এটা খুব মানে যথেষ্টখিনি কাৰণ তেখেতে ডিলাৰশ্বিপৰ লগত জড়িত হৈ আছে আৰু এইটো এটা গুদাম তেখেতৰ এইটো এটা দেখিছে এইটো নতুনকৈ বনাই আছে এইটো এটা গুদাম হয় আৰু সকলোখিনি মই গুদামৰ পাৰ্টটো অকণমান দেখাম আৰু ছাগলীৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা আহে দানাটো ছাগলীৰ ক্ষেত্ৰত মানে এতিয়া গৰু দানা ব্যৱহাৰ কৰি থাকিব মানে ছাগলীটো গৰু দানাই ব্যৱহাৰ কৰে নেকি গৰু দানাই ব্যৱহাৰ কৰে মেক্সিমাম হয় আৰু ছাগলীটো ফাৰ্ম কৰাবিলাকে মেক্সিমাম নেপিয়াৰ নিজে খেতিটো কৰি লয় হয় সেইকাৰণে সিহঁতৰ কষ্টিংটো কম পৰে আচ্ছা তো সেইটো কৰি ল'ব পাৰিলে বেছি লাভজনকো হয় হয় আৰু এতিয়া মই চাম এইখিনি এয়া দাদা মহাৰাষ্ট্ৰ ফিড নেকি হয় মহাৰাষ্ট্ৰ এইটো চাওক মহাৰাষ্ট্ৰৰ এইটো ষ্টাৰ্টাৰ ন এইটো ষ্টাৰ্টাৰ ফিড হয় মহাৰাষ্ট্ৰ কোম্পানীৰ এফালে মহাৰাষ্ট্ৰৰ ষ্টক আছে এয়া দাদা কি গ' ফাষ্ট আছে নেকি এইটো আছে গ' ফাষ্ট গাহৰিও আছেনে গাহৰিও আছে আৰে আমাৰ ইয়াত ইমান নচলে গ' ফাষ্ট আচ্ছা এইফালে এয়া মহাৰাষ্ট্ৰই আছে আৰু অকণমান যদি এইফালে চাম নে সিফালে চাম এইফালে সোমাই যাম এইটো গ' ফাষ্টে আছে ন আপোনাৰ এইটো গ' ফাষ্ট মানে আপুনি প্ৰত্যেকটো কোম্পানীৰে এই ভাগবোৰ আপোনাৰ বেলেগ বেলেগ এইটো গ' ফাষ্টে নেকি এইটো ফাৰ্মাৰ্ছ দিলে এইটো ফাৰ্মাৰ্ছ কোম্পানী এইটো নহয় মহাৰাষ্ট্ৰ এইটো মহাৰাষ্ট্ৰৰে এইখিনি সম্পূৰ্ণ মহাৰাষ্ট্ৰই আছে মহাৰাষ্ট্ৰ গাহৰি কম ৰেঞ্জৰ এইটো চাওক মহাৰাষ্ট্ৰৰ গাহৰি আছে আৰু এইফালে আছে এইটো কি আছে এইটো মাছৰ দানা এটা এইটো মাছৰ দানা আছে ন এইটো কি কোম্পানী আপোনাৰ এইটো হুকলেন কোম্পানী এইফালে মাছৰ দানা আছে আৰু এইখিনি চাওক ষ্টক আছে আৰু এইটো আপোনাৰ এইটো কাউণ্টাৰ ফিট বুলি কয় কম দামী এই কাউণ্টাৰবিলাকত কাটি বিকিবৰ কাৰণে খুৱায় আচ্ছা এইটো এটা আছে আৰু এইফালে হ'লে আমাৰ গৰু দানা ষ্টক হৈছে এইটো কিষাণ এয়া হ'ল কিষাণ গৰু দানা ষ্টক আৰু ইয়াতে আমাৰ ভাল সুবিধা কি গম পাইছেনে পাৰ্কিঙৰ ব্যৱস্থা আছে যদি আপুনি ধৰি লওক এখন এটা ধৰি লওক মোৰ গাড়ী ইয়াতে আমি আহিলে আৰামছে দানাটো ইয়াতে লোড কৰা এটা ব্যৱস্থা আছে পাৰ্কিঙৰ যিটো ব্যৱস্থাটো ইয়াতে খুব ভাল এইটো এটা গুদাম আছে চাওক ইয়াতে এইফালে আৰু বহুতে সুধি আছিলে আচলতে ফাৰ্মিং নেট এনেকুৱা ধৰণৰ যদি আপুনি ফাৰ্মিং নেট লাগে তো ইয়াতে আপোনালোকে আহিলে এনেকুৱা ধৰণৰ নেট ইয়াতে পাব এইফালে দানা আছে চব এইফালে দাদা কি গডৰেজ আছে চব এয়া গডৰেজৰ ইয়াতে ষ্টক হৈ আছে চব গাহৰি হওক ছাগলী হওক মুৰ্গী হওক এইফালে চব মানে বেলেগ বেলেগকৈ আছে এইফালে গডৰেজ আছে এইটো হৈছে জাফা এইটো গডৰেজৰে আছে আৰু এইটো দাদা গৰু দানাই নেকি এইটো গাহৰি গডৰেজৰ যিটো যে আমাৰ প্ৰাইড হওক এইটো চব গডৰেজৰ প্ৰাইড হওক ইয়াতে ষ্টক আছে আৰু আচ্ছা মই লেয়াৰৰ ক্ষেত্ৰত যদি মুৰ্গীৰ আপোনাৰ লেয়াৰৰ দানাও বেলেগ বেলেগ কোম্পানীৰ আহে বেলেগ কোম্পানী আমি গডৰেজৰ ইউজ কৰোঁ লেয়াৰ দানাটো মেইনলি হয় এইটো চক এইটো হ'ল গডৰেজৰ লেয়াৰ দানা মানে ইয়াৰো দুটা আহে নাই ইয়াৰ আপোনাৰ 6 গ্ৰামছ আছে
তাৰপিছত লেয়াৰ গ্ৰোৱাৰ আহে আচ্ছা তাৰপিছত আপোনাৰ ফেজ 1 আহে হয় ফেজ 2 আহে মানে যদি ধৰি লওক মানে কণী পাৰিবৰ কাৰণে যিখিনি আমি মুৰ্গী উৎপাদন মানে পোহা যায় সেই মুৰ্গীখিনি সৰু পাই কমাৰ্চ মানে লেয়াৰ দানা খুৱাব লাগে নেকি সৰুৰ পৰাই তেনেকৈ পাৰ্ট বাই পাৰ্ট খোৱালে ভাল সিহঁতৰ লাইটটো কণ্ট্ৰল কৰিবলগীয়া হৈ যায় হয় ঠোঁট চুট কাটিব লাগে হয় এইবোৰ উইদিন 10 days মানৰ ভিতৰত কাটিব লাগে সেইবিলাক মেইনটেইন কৰিলেহে ভালকৈ কণীটো পাৰিব আচ্ছা তো এইফালে সম্পূৰ্ণ দানাই ষ্টক হৈ আছে বিশেষকৈ সিটো ছাইডেও আছে চাওক এইবোৰ চব গডৰেজৰে হয় দানা মানে আপুনি ইয়াতে ধৰি লওক যেনেকুৱা ধৰণৰ দানা বিচাৰে সকলো ধৰণৰ দানা ইয়াতে ষ্টক থাকে আৰু ইয়াৰ পৰা সেইকাৰণে মই ধৰি লওক তেখেতক ভিডিঅ'টো বনাইছোঁ আৰু বহুতে এই কমাৰ্চিয়েল ফিডৰ ওপৰত যিটো আমাৰ নলেজটো কম আছে সেইটো কথাৰ কাৰণে আমাৰ ফাৰ্মিঙত ছাকচেছটো অকণমান আপুনি কমকৈ হ'ব পাৰে কাৰণ ইয়াতে ফিড মেইন হৈ গ'ল কি ফিড মেনেজমেণ্ট আপুনি ধৰি লওক ছাপ'জ খুৱাব লাগে ষ্টাৰ্টাৰ খুৱাই আছে ফিনিচাৰ তেতিয়াতো ধৰি লওক কোনো কাৰণত ইয়াতে গ্ৰ'থ বা ৰিজাল্টটো নাপাব ন ভবামতে এইফালে আছে আমাৰ যিটো 3 নম্বৰটো গুদাম এইফালেও যথেষ্টখিনি আছে এইবোৰ চব ইয়াত চব জাফা আছে নেকি দাদা জাফা আছে এই জাফাৰো মুৰ্গীৰ ক্ষেত্ৰত দানা আহে গাহৰি মুৰ্গী চবতে থাকে জাফাৰ গতিকে এইফালে ইয়াতে চব জাফা কোম্পানীৰ দানা ইয়াতে ষ্টক আছে আচলতে এজন কাষ্টমাৰে যোনটো ভাল পায় সকলোখিনি দানা ইয়াতে আপুনি পাব এইটো ৰয় বুলিও কিবা এটা দানা আছে নেকি আছে এইটো এটা ৰয় কোম্পানীৰ দানা চব ৰয়টো আচলতে কোম্পানী ন এটা ৰয়টো কোম্পানী ৰয়টো কোম্পানী আৰু মই এটা লাষ্টত কথা জানিবৰ কাৰণে চেষ্টা কৰিম আমাৰ অসমত দানা বনে নে নবনে বনে মানে কি কোম্পানী অসমত দানা বনে আচলতে অকণমান যদি আপুনি কয় অসমত এতিয়া মেক্সিমাম বহুত কোম্পানী বনে সেইকাৰণে সিহঁতি নিজৰ ফেক্টৰী নহ'লেও বেলেগৰ ফেক্টৰীত হ'লেও বনায় আচ্ছা মানে ইয়াতে পেকেটিং হয় ইয়াতে পেকেটিং ৰ মেটেৰিয়েলটো ধৰি লওক বাহিৰৰ পৰা আহিছে পেকেটিংটো ইয়াতে কৰে আচ্ছা মানে সকলো দানা বাহিৰৰ পৰা নাহে অসমৰ বাহিৰৰ পৰা নাহে মানে কোৱালিটিটো অলপ ইমান বাহিৰৰ লিখা নহয় মানে ইয়াতে হাই কোৱালিটিৰ নহয় ইয়াত মানে হেৰি হৈ যায় ইয়াৰ মানে আমাৰ হিউমিডিটিটো বেছি যে সেইটো কাৰণে কোৱালিটিটো মানে ঠিক নহয় আপুনি দোকানখন মই আপোনালোকক কৈ দিছোঁ বেঙেনাখোৱা যিটো চাৰিআলিৰ পৰা যিটো আমাৰ তেতেলীতল যোৱা ৰাস্তা য'ত আমি ৰেল ক্ৰছিংটো এটা ৰেল ক্ৰছিং আছে ৰেল ক্ৰছিংটো নোপোৱাৰ আগতে আপোনালোকে দেখা পাব এখন ডাঙৰ কোলা গেটৰ মই অকণমান আপোনালোকক পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ চাওক এইটো হ'ল আমাৰ গোলাঘাট টাউনৰ পৰা যিটো বেঙেনাখোৱা চাৰিআলিৰ পৰা আহিছে এইটো এটা বাজাজ ডিলাৰ আছে ফ্ৰণ্টতে তাতে আপোনালোকে দেখা পাব এখন কোলা গেটৰ এইটো হ'ল এটা অসম পলিটি সিটো হ'ল ৰেল ক্ৰছিং চক আৰু ইয়াতে আপোনালোকে যদি গোলাঘাটৰ ইয়াৰ পৰা কিছু দানা লৈ বেলেগ জেগাত আপোনালোকে দোকানো ষ্টাৰ্ট কৰিব পাৰে সেইটো এটা আপুনি মেছেজ আছে আপোনালোকে যেনেধৰণে সুবিধা এইটো আছে দাদা মানে সেইটো আপোনালোকৰ যদি যোগাযোগ যদি কৰে তেতিয়াহ'লে সেইখন সুবিধা আপোনাৰ পৰা পাব কাৰণ যিহেতু চাওক এজন পালকে বোকাখাটৰ এজন পালকে যিহেতু ইয়াত এবেগ দানা নিবলৈ আহিব নোৱাৰে গতিকে বোকাখাটত এখন দানাৰ দোকান তেখেতে আৰামছে ইয়াৰ পৰা নি পেলাই কৰি ল'ব পাৰিব ষ্টক কৰি ল'ব পাৰিব সেইটো এটা মেছেজ ইয়াৰ পৰা আছে আপোনাৰ নাম্বাৰটো দি দিব পাৰি নেকি আপোনাৰ নাম্বাৰটো যদি অকণমান কৈ দিয়ে 98541 হয় 28507 হয় তেখেতক আপোনালোকে যোগাযোগ কৰিব এইখন সুবিধাও ইয়াৰ পৰা আপোনালোকে পাব ধন্যবাদ